বিজেপিৰ মানুহ আহি কিনে বিজেপিৰ পোষ্টাৰটো উঠাইছে। হয় দে ননসেন্স মানুহ হয় এইবিলাক। ক'ত জুবিনদাৰ ফটোৰ তলত बोले बीजेपी बोले पोस्टर लगाए बोले के चल तुझे एक क्वेश्चन पूछता हूँ, ठीक है? अगर तू क्वेश्चन पे आंसर अगर कर दिया तो फिर मैं तेरे को अभी के अभी बाइक चलाना सिखा दूंगा, ठीक है? एक बाइक में कितना गियर होता है दे? এণ্ড গাইছ এইটো হ'ল ৰাজবাৰী, মানে ইয়াতে ৰজাই মানে এই পুখুৰীটোত গা ধুইছিল। বেছি মটৰ ব্লগিং নকৰে, এই দেখছা আলফা থাকক নাথাকক উৎপাত হ'বই। ক্লাছটো মই চেঞ্জ কৰি দিম, মানে বেলেগ ক্লাছ লগাম আৰু এটা। তো চাই থাকক এতিয়া কি ক্লাছ লগাওঁ নলগাওঁ। লাষ্টত বোলে এটা টানলে বোলে এক্সিলেটাৰ দিয়া খাই বোলে, RPM দিয়া খাই বোলে ভাল ক্লাছ। ফাৰ্ষ্ট অফ অল মই এতিয়া যাই আছোঁ মোৰ গাড়ীৰ কিছুমান কাম কৰাবলৈ। এতিয়াতো মোৰ ভালেখিনি কাম কৰাব আছে মোৰ গাড়ীত, বাট মই এতিয়া মানে পইচা নাই কাৰণে মানে একদম সৰু সুৰা কামখিনি কৰাই দি আছোঁ। চ' যেতিয়া পইচা আহিব তাৰপিছত মই এটা ভালকৈ এটা ছাৰ্ভিচ কৰিব লাগিব, বিকজ যিহেতু ভাবি আছোঁ কিবা এটা ৰাইডত যাম বুলি কিনে। চ' নাজানো এতিয়া কি হয় কি নহয়, বাট আজিৰ কাৰণে মোৰ ফাৰ্ষ্ট অফ অল গাড়ীত দুটা কাম আছে, তাৰপিছত মোৰ নিজৰ এটা কাম আছে, এণ্ড মই আজি এক জেগাত যাব আছে, জেগাত মানে অভয়পুৰীত যাব আছে। চ' মানে ভালেখিনি বিজি আছোঁ আজি। ফুল টাইম ব্লগ কৰিম বাৰু, ভাল লাগিব আপোনালোকক চাই থাকিব লাষ্টলৈকে। চ' এতিয়া যাই আছোঁ, মোৰ কাৰণে একজন ৰখি আছে, মানে সি অলপ গাড়ী চাড়ী কাম অলপ ভালকৈ জানে না। চ' তাকে মানে লৈ যাওঁ মই, যাতে মানে গাড়ীৰ কাম নাথাকক কিয়, বিকজ মই বহুতখিনি নাজানো মানে, এতিয়া মই বিগিনাৰ হয় কাৰণে। চ' এতিয়া যাই আছোঁ বাৰু, সি ৰখি আছে। চ' গোপ্ৰটো মাউণ্ট কৰোঁ আৰু ওলাই যাওঁ। চ' হেল্ল' ফ্ৰেণ্ড, ৱেলকাম টু মাই ইউটিউব চেনেল ব্লগাৰ বঙাইগাঁও। চব কেনেকুৱা আছে আপোনালোক, আশা কৰোঁ চবেই ভালে আছে। চ' গাইছ মানে মই অলপমান এক্সাইটেড আছোঁ, মানে কি মই গাড়ীৰ এটা বস্তু এটা ইনষ্টল কৰিব যাই আছোঁ। মানে বহুত দিন আগতে মই ব্লগত দেখাইছিলোঁ বাৰু যে মই বন্ধু এটাৰ পৰা মানে এটা বস্তু এটা আনিছিলোঁ। চ' সেইটো মানে এতিয়া লগাব যাই আছোঁ, চাওঁ লগোৱা হয় না নহয় এইটোতো মই নাজানো, বাট চাওঁ এতিয়া কি হয়। আৰু আমাৰ উৎপাত আগত ৰখি আছে। চ' আগতে তাতে যাওঁ, তাৰপিছত গেৰেজত সোমাওঁ, তাৰপিছত আপোনালোকৰ লগত কথা পাতি আছোঁ। আৰু গাইছ আমাৰ উৎপাত আজি অলপমান বেলেগ মডেলত আছে। এতিয়া লগাবি না তাতে লগাবি? তাৰ মানে গাড়ীত কিবা না কিবা এটা বেয়া হৈয়ে থাকে মানে। আজি এটা নিজৰ বাইকৰ গাড়ী লৈ আহিছে, ভাবিছিলোঁ অলপমান উৎপাত দিম, নহ'ল। চ' এইটো গেৰেজত নাযাওঁ, মানে এইটোত ভিৰ আছে অলপমান, ত' এই আগতে যাওঁ। চ' গাইছ আহিলোঁ এতিয়া গেৰেজত, এণ্ড দেন মানে গাড়ীটো বহুতেই বেছি লেতেৰা হৈ আছে, মানে অৱস্থাই নাই। মানে চবেই মানে কয় যে গাড়ী ইমান লেতেৰা কিয় ৰাখা, মানে কেছটো হ'ল যে আমাৰ ঘৰৰ ৰাস্তা বহুতেই বেছি বেয়া, মানে অলপ হালবি ৰাস্তা না। চ' বহুতে মানে বোকা থাকে। চ' কিমান ধুম আৰু, দুদিন আগতে ধুইছিলোঁ আৰু এই একে অৱস্থা, এনেকুৱা লাগে যে এক মাহৰ পৰা ধোৱাই নাই। চ' এতিয়া লগাই দিছোঁ ডাবল ষ্টেণ্ড। ফাৰ্ষ্ট মানে চেইনটো ক্লিন কৰিম, চৰি চেইনটো টাইট কৰিম, এণ্ড দেন এই ক্লাছটো মই চেঞ্জ কৰি দিম, মানে বেলেগ ক্লাছ লগাম আৰু এটা। ত' চাই থাকক এতিয়া কি ক্লাছ লগাওঁ নলগাওঁ। টাং একবাৰ টাং। কেনেকে উঠিছে মোৰ চিধাৰ লিয়ে? একবাৰ হাতত উঠাও তো, মাজকে দেখাও তো, দেখাও না দেখাও না, হাতত উঠাও না একবাৰ। একটা উঠালে হ'ব। এই যে চালি দেবে, এইগিলা কাম নাই, এইগিলা খাবি নেকি? তো গাইছ এই মালটো লগাম এতিয়া, ক্লাছটো নাজানো এতিয়া ফিট কৰাৰ পিছত সৰুৱে হয় নে কিয়ে হয়, মানে সৰুৱে হ'ব যেন পাইছোঁ। তথাপিও চাওঁ এতিয়া লগাই চাওঁ হয় নে নহয়, তাৰপিছত দেখাই আছোঁ। তো গাইছ এতিয়া মানে কামটো ষ্টাৰ্ট হ'ল বাৰু, বাট কি ই মানে আজিলৈকে লগোৱা নাই এনেকুৱা টাইপৰ। চ' আজি মানে ফাৰ্ষ্ট ট্ৰাই আৰু চাওঁ, আমিও চাওঁ কি হয় কি নহয়। তাৰপিছত বোলে এটা টানলে বোলে এক্সিলেটাৰ দিয়া খাই বোলে, RPM দিয়া খাই বোলে ভাল ক্লাছ টানলে এনেকুৱা হৈ যাব বোলে। চ' গাইছ নাজানো কেনেকুৱা টাইপৰ লাগিব, বাট তথাপিও চাওঁ আৰু মালটো পূৰা একদম দেখাই মানে হোৱাৰ পিছত আৰু ফাইনেল ৰিজাল্টটো দেখাম। নাপাৰা কাম কিছুই নাই, বুজিছা না, চব হ'ব চব। চ' গাইছ এই মালটোৰ কাৰণে নহ'ল, মানে লগোৱাটো নহ'ল, মানে কি যোনটো এইটোত যোনটো এনেকৈ লগ ধৰে না, এই মালটো মানে এইটো বহুত বেছি ডাঙৰ হয়, আৰু মোৰ যোনটো ষ্টক সেইটো সৰু। ত' উপায় নাই আৰু নৰ্মেল ক্লাছটো লগাব লাগিল আৰু আগৰ নিচিনা। বাট কি কৰোঁ, এইটো ৰিটাৰ্ণ কৰি দিম। তাৰপিছত এতিয়া চেইনটো অলপমান ক্লিন কৰাই লওঁ, চেইনটো টাইট কৰাই লওঁ আৰু অলপমান ক্লিন কৰাই লওঁ, তাৰপিছত ওলাই যাওঁ আৰু ইয়াৰ পৰা। গাইছ মানে ক্লাছটো লগোৱা নহ'ল, ক্লাছটো লগাব বহুত বেছি ইচ্ছা আছিল আৰু এক্সাইটমেণ্টো আছিল, বাট একো নাই। তাৰপিছত এতিয়া চেইনটো ক্লিন কৰাই আছোঁ, আৰু ইয়াতে আৰু এটা এণ্টক আহিছে, মডিফাইড এণ্টক, 1100 টকা দি কিনে বোলে ফগ লাইট লগাইছে বোলে, একটা ফগ লাইট ট্ৰিপ পাৰাপ কৰে কাৰণে বোলে 1100 টকা লৈছে বোলে। চ' এতিয়া লগাওঁ আৰু এইটো খুলিব লাগিব চাগে আগতে, তাৰপিছত মালটো বঢ়িয়াকৈ আৰু ক্লিনো কৰিব আছে। চেইন বহুত বেছি লেতেৰা হৈ গৈছে, বহুত বেছি, চবটো হোৱা নাই। চ' গাইছ ক্লাছটো নহ'ল, উপায় নাই আৰু কি কৰিবা।
তাৰপিছত চেইনটো এতিয়া কৰি ল'লোঁ, চেইনটো টাইট কৰি ল'লোঁ, প্লাছ চেইনটো টাইট কৰি ল'লোঁ আৰু অলপমান তেল দি দিলোঁ, বাট লেতেৰা হৈয়ে আছে মানে, ব্ৰাছ নাই বোলে এতিয়া, উপায় নাই। চ' এতিয়া ওলাই যাওঁ, এতিয়া মোৰ নিজৰ এটা কাম আছে। মেইন ক্লাছটো মানে আছিল এইটো। চ' এইটোতো সদানন্দটো এতিয়া নালাগে বাৰু, ত' ইয়াক ক'লো ই লগাব চাগে, যদি লগা খাই আৰু আলফাত দেখাব পাব 2 দিন পাছত। দুদিন পিছত আলফাত দেখা পাব আৰু চ' এতিয়া ওলাই যাওঁ। মই এতিয়া যাই আছোঁ মোৰ ITI ফৰ্ম ফিল আপ কৰিবৰ কাৰণে, মানে ITI কৰিম আৰু দেই আৰু চ' যাই আছোঁ এতিয়া ITI কাৰণে। চ' বেছি মটৰ ব্লগিং নকৰোঁ, এই দেখছা আলফা থাকক নাথাকক উৎপাত হ'বই, ইয়াক দিম এটা ফ্লাই বাই দিম ইয়াক। এতিয়া যাই আছোঁ অভয়পুৰী, মানে আমাৰ বঙাইগাঁৱত এটা নতুন মেডিকেল কলেজো খুলিছে। চ' এইটো হ'ল নতুন মেডিকেল কলেজ, বহুত বেছি ধুনীয়া বনাইছে। একদিন আহিম ৰ'ব ইয়াতেও আহিম, আৰু বহুত দিন ধৰি মই কৈ আছোঁ যে বঙাইগাঁৱত DC অফিচ দেখাম, বাট দেখাবই হোৱা নাই মানে। চ' আহিব লাগিব একদিন, মানে এটা ভিডিঅ'তে DC অফিচ, তাৰপিছত DC অফিচ, তাৰপিছত এই মেডিকেল কলেজ আৰু যি নতুন বনাইছে চব বস্তু মানে একদিন এটা ভিডিঅ'তে দেখাই দিম আৰু। চ' গাইছ এতিয়া যাই আছোঁ অভয়পুৰীত, আৰু মানে এনেকুৱা ফুলবিলাক পুৰা ট্ৰেণ্ড হৈ আছে আৰু ইনষ্টাগ্ৰামত। চ' মানে বাইকৰ লগত এটা বনাই ল'লোঁ আৰু ভিডিঅ'। চ' এতিয়া ওলাই যাওঁ আৰু মেডামক চাওক না, কিমান দামী হেলমেট পিন্ধাইছোঁ চাওক। চ' মানে বৰষুণো পৰিব মানে, সেইকাৰণে সোনকালে আহিব লাগিব। চ' এতিয়া যাই থাকোঁ। আৰু আপোনালোকে এটা কথা ক'ব হা, নিজে আপোনালোকে যে বঙাইগাঁৱৰ হয়, এই যেতিয়া এই শালমাৰা যোনটো ৰাস্তা হয়, এইটোত মানে বাছ ড্ৰাইভাৰ কওক, মানে গাড়ী ড্ৰাইভাৰ কওক, ইমান লেতেৰাভাৱে চলাই না, এই মাত্ৰ জাষ্ট মই কেমেৰাটো মাত্ৰ অফ কৰিছিলোঁ হা, এই আপোনালোকক এই কথাটো ক'বৰ কাৰণে মই মানে অন কৰিছিলোঁ। চ' এই ট্ৰাক এটা মানে ইমান ওচৰেদি গৈছে না, পুৰা চাওক ধূলা কৰি দিছে এইগিলা জেগা, একদম মানে থাৰ্ড ক্লাছ চালা। মানে বাছ ড্ৰাইভাৰগিলা নিজেতো নমৰিব, এই মানুহকে মাৰিব, নিজে কি ভাল হ'ব, একোৱেই নহয়, মৰিলে হয় মাথা আলবাল ড্ৰাইভাৰগিলা মৰিলে শান্তি পাওঁ। চ' গাইছ এতিয়া পালোঁ আমাৰ ইয়াতে শালমাৰা, আৰু মানে মই লাগিলে 10 কিলোমিটাৰৰ ৰাইডতে নাযাওঁ কিয়, মই লাগিলে 100 কিলোমিটাৰৰ ৰাইডতে নাযাওঁ কিয়, মই মানে এটা জেগাত ৰেষ্ট ল'মেই। চ' এতিয়া খাই আছোঁ মিৰিণ্ডা, আৰু মই এটা বস্তু গম নাপাওঁ, এই ইয়াতে এইফালে এইটো 20 টকা যে লেখা আছে, এই 20ৰ পৰা 25 কি কামে মানে, এই 5 টকাটো মানে কি কামে, ফ্ৰিজৰ চাৰ্জ এইবিলাকতো চব MRP তে ধৰিব লাগে না, ইণ্ডিয়াত আমাৰ ৰুল আছে, চব জাগাতে একে, কি ক'ব আৰু কাক কি ক'ব আপোনালোকে কওক। मेरे को भी बाइक सीखना है इमरान, क्या मुझे भी बाइक सीखना है। बाइक सीखना है बोले, चल तुझे एक क्वेश्चन पूछता हूँ, ठीक है? अगर तू क्वेश्चन पे आंसर अगर कर दिया तो फिर मैं तेरे को अभी के अभी बाइक चलाना सिखा दूंगा, ठीक है? रेडी? एक बाइक में कितना गियर होता है दे? एक बाइक में ना 10-11 होगा। और मैडम को बाइक सीखना है। क्यों, कितना होता है ओए, कितना होता है? होता है। सो गाइस মানে মোৰ তো 125 বাৰু, মোৰ 10টা আছে গিয়াৰ, কিন্তু মানে মোতকে ওপৰৰ গিলা 11টা 12টা থাকো। সো গাইস এতিয়া আছো শালমাৰাত, আৰু এইফালে আমাৰ অভয়পুৰী যায়, আৰু এইফালে যায় চাপৰ। এতিয়া মানে পুলিচৰ মানে কোনোই টেনচন নাই, মোৰ 1% টেনচন নাই, সব আছে, RC লাইসেন্স, হেলমেট, ইটছ এণ্ড এভৰিথিং। আৰু গুগল মেপে গেলা এইফালে যাবৰ কাৰণে কয়, আৰু এইফালে ইমান ঘূৰি যাব লাগে, এইফালে আৰামছে শ্বৰ্টকাট হয়। বাট মানে কি এইফালে অলপ মানে এতিয়া ব্ৰিজ বনাইছে, অলপমান হাইৱে টাইপৰ হয় না, সেইকাৰণে গুগল মেপে এইফালে দেখায়। বাট এইফালেও ৰাস্তা ভাল, আপোনালোকে যদি অভয়পুৰী আহে এইফালে আহিব পাৰিব। এণ্ড গাইছ এইটো চাওক, আপোনালোকে চিনি পাইছে চাগে এইটো কোন হয়। ত' মানে এইফালে যেতিয়া আহোঁ না, ত' মানে এইটো মানে
মানে এইটো মানে পেইণ্টিংটো চাই কিনে মানে বহুতে ভাল লাগে আৰু মিডিলত কি হৈছিল ইয়াতে কোনোবাই বিজেপিৰ পোষ্টাৰ লগাই দিছিল চ' বিজেপিৰ পোষ্টাৰ লগোৱাৰ কাৰণে মোৰ এটা বন্ধু এটা ভিডিঅ' বনাইছিল মানে চ' তাৰ কাৰণে পুৰা মিডিয়া আহি কিনে তাৰপিছত বিজেপিৰ মানুহ আহি কিনে বিজেপিৰ পোষ্টাৰটো উঠাইছে হয় দে ননচেন্স মানুহ হয় এইবিলাক ক'ত জুবিনদাৰ ফটোৰ তলত বোলে বিজেপিৰ বোলে পোষ্টাৰ লগাই বোলে কিবা সেইকাৰণে জয় জুবিন দা তো এতিয়া পাওঁ অভয়পুৰী পাইছোঁ আৰু মানে এণ্টাৰ কৰিম অভয়পুৰী এইটো ব্ৰিজটো পাৰ হোৱাৰ লগে লগে অভয়পুৰী হ'ম এণ্ড গাইছ এইটো হ'ল ৰাজবাৰী মানে ইয়াতে ৰজাই মানে এই পুখুৰীটোত গা ধুইছিল আৰু বহুত দহা পুখুৰী হয় মানে আৰু পুখুৰী কে সামনে মত জানা ৰে মানে ইয়াতে ৰজাই গা ধুইছিল চ' সেইকাৰণে নামটো হ'ল ৰাজবাৰী আৰু অলপমান আগত মেডামক ড্ৰপ কৰাই দিওঁ মেডামে মানে আজি বান্ধৱীৰ ঘৰত যাই আছে চ' সেইকাৰণে মই ড্ৰপ কৰিব আহিলোঁ চ' এতিয়া আগতে ড্ৰপ কৰাই দিওঁ তাৰপিছত ব্লগ কণ্টিনিউ কৰি আছোঁ চ' গাইজ মানে ভিডিঅ'টো এতিয়া এণ্ড কৰিম আৰু মানে এতিয়া মই যাই আছোঁ ITI মানে ফৰ্ম ফিল আপ কৰিবলৈ মই ভাবিছিলোঁ এইটো ভিডিঅ'তে দেখাই দিম বাট নহ'ব মানে কি আৰু সন্ধিয়া হৈ আছে এণ্ড গাইজ ভাবি আছোঁ যে মই এই টাইমতে মানে আৰু এটা মানে ব্লগ বনাই ল'ম মানে এৰক্স স্কুটিৰ ওপৰত মানে ব্লগ এটা বনাম চ' সেইকাৰণে সোনকালে ঘৰত যাই আছোঁ এৰক্স স্কুটিটো লৈ কিনে মানে এতিয়া যাম ফৰ্ম ফিল আপ কৰিবলৈ মানে এইটোৰ মানে ৰিভিউটো দিম আৰু আপোনালোকক এই যে এইটো পিছফালে এৰক্সটো আছে চ' এতিয়া আমি আগতে ঘৰত যাওঁ ঘৰত যাই কিনে মানে তাৰপিছত এতিয়া ব্লগটো মানে এইটো এণ্ড কৰি দিওঁ আৰু তাৰপিছত মানে ওলাই যাম আৰু এতিয়া এৰক্সটো লৈ কিনে ওলাই যাম চ' আজি ভিডিঅ'টো এইখিনিয়ে যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু যদি বহুতে ভাল লাগিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি বেল আইকনটো টানকৈ বজাই দিব চব বাই বাই